মা মা কিয় চিঞৰি আছ? কালি যে গিফ্টটো আনিছিলো সেইটো ক'ত থলা? সেইটোতো টেবুলতে আছে। চাচোন ভালকে পাবি। পালো, মই আহিছো দেই মা। একো নোখোৱাকে যাবি নেকি? কিবা এটা খাই যা। মোৰ দেৰি হৈছে, এতিয়া একো নাখাওঁ। আজি শিক্ষক দিৱস আছে নহয়, স্কুলত সোনকালে পাবগৈ লাগিব। কিবা এটা খাই যোৱা হ'লে ভাল আছিলে আকৌ। হ'লেই দেখোন বনাই খাই যা নহ'লে। মই গৈছো দেই, আহি কিনে খাম। কিবা এটা খাই যাব পাৰিলে হয়, একো এটা নোখোৱাকে গ'লগৈ এতিয়া ল'ৰাটো পাই। কি ডেকা ল'ৰা, একেবাৰে গিফ্ট চিফ্ট লৈ ক'ত যোৱা? ছোৱালী লগ কৰিব যোৱা নেকি ক'ৰবাত? নহয় ককা, হেৰি মই ঠিকেই ধৰিছো, তুমি ক'ৰবাত মাল চাল পঠাইছা আৰু ন, সেইকাৰণে এতিয়া গিফ্টটো লৈ গৈছা আৰু লগ কৰিবলৈ। যোৱা তোমালোকৰ দিনত আমিও কিমান ছোৱালী পঠালো, লগ কৰিলোঁ, কিমান গিফ্ট দিলোঁ, ঠিক নাই। মোকো লগত লৈ যাবা নেকি ডেকা ল'ৰা? সেই ককা, আপুনি যে দেই গৈ ক'ত পায়গৈ, কথাটো শুনি লওকচোন। আজি শিক্ষক দিৱস আছে, আপুনি নাজানে নেকি? আজি শিক্ষক দিৱস মানে, সেইকাৰণে ল'ৰা ছোৱালীবিলাক বেলেগ বেলেগ ড্ৰেছত গৈছে। মই আকৌ বেলেগ কিবা ভাবি লৈছিলোঁ, ভুল নুবুজিবা দেই। হ'ব ককা, এতিয়া মই গৈ থাকোঁ দেই, দেৰি হৈছে। ময়ো যাওঁ, কিমান আৰু ঘৰটোতে সোমাই থাকিম, অলপ বিয়ৰ ওচৰৰ পৰাই আহোঁগৈ। ব'লা তেনেহ'লে, এইডোখৰ লগতে যাওঁ। ব'লক। পিছে গিফ্টটোত কি লৈছা ন? কিনো দিম আৰু, কিবা এটা লৈ লৈছোঁ আৰু। চিলা 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 মই তোৰ আকাশৰে, উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। চিলা 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 মই তোৰ আকাশৰে, ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে। জুবিন দা, এই দিনকেইটা ইমান বেছি গৰম হৈছে, পৃথিৱীৰ ওচৰলৈ বেলিটো আহি গ'ল নেকি বাৰু? ছাতি লৈ যে একদম গৰমৰ পৰা ৰক্ষা পোৱা নাই। গতি ধৰ, শুনচোন এফালে। কচোন কি হ'ল গেন্ধেলা কাই? ই একদম মজা টাইমত ওলাইছে দেই, কি কওঁ কি নকওঁ লাগি আছিলে, এতিয়া ইয়াকে অকণমান জোকাই দিওঁ আৰু অলপ সময়তো পাছ হৈ যাব। গতি ধৰ, তই ইমান গৰমত তিলক ছাতি লৈ ক'ত ঘূৰি আছ? বৰষুণ দিলে ছাতি লয়, ৰ'দ দিলে ছাতি লয় নেকি? গেন্ধেলা কাই, মই সৎকে দোকানৰ পৰা আহোঁ, এই ৰ'দ দি থকাৰ কাৰণে ছাতিটো লৈ আহিলোঁ আকৌ। ৰ'দ দিলে ছাতি নলয় নেকি? মই নাজানো নহয়। অকৰাটো, ৰ'দ দিলে ছাতি লয় নেকি? বৰষুণ দিলেহে ছাতি লয়, বৰষুণৰ পৰা নিতিতিবৰ কাৰণে। ৰ'দ দি থাকোঁতে তই কিহৰ পৰা তিতিবি আকৌ? ছাতিটো মেলি লৈছে যে অদঙা। হয় নেকি গেন্ধেলা কাই? মই নাজানো নহয়, বৰষুণ দিলে অকল ছাতি লয় বুলি, ৰ'দ দিলেও লয় বুলিয়ে ভাবি ছাতিটো লৈ আহিলোঁ। হ'ব দে, মই এতিয়া কৈ দিলোঁ নহয়, তই গম পালি না? আজিৰ পৰা তই বৰষুণ দিলে অকল ছাতি ল'বি দেই, ৰ'দ দিলে ছাতি নল'বি। হ'ব দিয়া গেন্ধেলা কাই, তোমাৰ কথা একেবাৰে শিলৰ ৰেখা। মই এতিয়া ছাতিটো বন্ধ কৰি ল'ম। এতিয়াহে ভাল লাগিছে, ঠাণ্ডা ঠাণ্ডা। লাগিবইতো, এতিয়া 10টা মত ঠাণ্ডা লাগিবতো। কেলৈ তই অথনিৰ পৰা বেলিটো মাথাৰ ওপৰত লৈ আছিলি, এতিয়াতো তোৰ মাথাৰ ওপৰত বেলিটো নাই। তই টেনশ্যন নল'বি, মই থাকোঁতে তই এতিয়া গৈ থাক। মই তেনেহ'লে এতিয়া গৈ থাকোঁ আৰু। কি যে হ'ব তাৰ দেই, যোনে যি ক'লে সেইটোকে সঁচা বুলি ভাবিলে আৰু ডঙাটো। পৃথিৱীলৈ আহোঁতে যেনেকৈ আহিছিলে এতিয়াও তেনেকৈ আছে, একেবাৰে অকৰাই হৈ আছে, একো শিকাই নাই নেকি? বাখৰ স্কুল নাযাওঁ নেকি আজি? আকৌ দেৰি হৈছে নহয়। ৰ গৈছোঁ। তই গিফ্ট লৈ আহিছা, কি আনিছা ন? গিফ্টটো কি আনিছোঁ সেইটো কৈ নিদিওঁ বাৰু, কিন্তু মই গিফ্টটো কালিয়ে আনিছোঁ। আজি এতিয়া গৈ অকল দি দিম আৰু। কেলৈ ক'লে কি হ'বনো কি আনিছ? আগতে গিফ্টটোত কি আনিছোঁ সেইটো যদি কৈ দিম তেনেহ'লে সেইটো গিফ্ট হৈ নাথাকে আৰু, গম পাইছা? তই একো নল'লি যে, একো নিনিয় নেকি? নাই, মই একো লোৱাই নাই। যাওঁতে দোকানৰ পৰা কলম এটাকে কিনি ল'ব লাগিব। সেইটোও বেয়া নহয়, ভালেই হ'ব। এতিয়া যাওঁ ব'ল, দেৰি হ'ব নহ'লে। ব'ল। দোকানখন পালোহি, এতিয়া বস্তুটো ইয়াত পাওঁনে নাই? ভাইটি, তোমাক কি লাগিব কোৱা? দাদা, মোক এটা ঠাণ্ডা ঠাণ্ডা কুলকুল দিবচোন। ঠাণ্ডা ঠাণ্ডা কুলকুলত তোমাক কোনটো ব্ৰেণ্ড লাগিব ভাইটি? মোক ঠাণ্ডা ঠাণ্ডা কুলকুলটোৱে দিয়ক, বেলেগ নিদিব। তোমাক ঠাণ্ডা ঠাণ্ডা কুলকুলে দিম, কিন্তু তাৰ নামটো কোৱা, মাজা, পেপচি, কোকা ক'লা, কোনটো লাগিব? ঘৰৰ পৰাতো মোক অকল ঠাণ্ডা ঠাণ্ডা কুলকুল বুলি ক'লে, মাজা, পেপচি, কোকা ক'লা সেইবিলাক নক'লে নহয়। ভাইটি, লোৱা, এইটো তোমাৰ ঠাণ্ডা ঠাণ্ডা কুলকুল। এইটোৱে দিয়ক দাদা, এইটোৱে। ঠিক আছে দাদা, এতিয়া মই গৈ থাকোঁ দেই। কিবা দৰকাৰ হ'লে আকৌ আহিবা মোৰ দোকানলৈ। ঠিক আছে বাৰু দাদা, এতিয়া মই আহিছোঁ দেই। কি যে কাষ্টমাৰবিলাক ওলাইহি নহয়, একদম ঠাণ্ডা ঠাণ্ডা কুলকুলহে লাগে। যিটোহে গৰম পৰিছে, একেবাৰে পকৰ ফাটি চিয়াচি হৈ যাব। সোনকালে যাব লাগিব বিয়ৰ ওচৰলৈ। বিয়ৰ ওচৰত গৈ কলহৰ মাল 2 গিলাচমান মাৰি আহোঁগৈ আৰু গছ তলত লেং খাই পৰি থাকিম বাপেকে। গৰম ক'ত যাব পাত্তা নাই। যিহে গৰম পৰিছে, এনেকা গৰম আৰু 2 দিনমান পৰিব লাগিলে জীয়াই নাথাকিমেই চাগে। বিয়ৈ হেৰা বিয়ৈ ঐ, কিনো কৰ মৰমৰ বিয়ৈ। গৰমৰ দিনত বিয়ৈ ঐ, গছৰে তলত লেং খাই লৈ। বিয়ৈ। যিহে ভচামূৰীয়া গৰম পৰিছে, গছৰ তলত লেং খাই নপৰি কি কৰিব আৰু, উপায় নাই। গছৰ তলত লেং খাই পৰি থাকিলে কি হ'ব? কলহৰ মাল আছেনে নাই? ব'লক 2 বাতিমান মাৰি দিওঁগৈ একেবাৰে। গৰম পলাই পতং দিব। কলহে মাল পৰি আছে, আহক। ব'লক বিয়ৈ তেনেহ'লে মাৰি দিওঁগৈ আৰু ঘাটুক।